জীৱন সদায় কঠিন, কিন্তু সেয়াই আমাৰ মাৰ্গ প্ৰদৰ্শক। তুমি নাই, সেয়েহে অপতৰীয়া বৰষুণজাকো নাই। আছে মাথো তোমাৰ মোৰ হৃদয়ৰ মাজেৰে বৈ যোৱা এখনি বিষাদৰ নীৰৱ নৈ। ভুলবোৰ জীৱনৰ অংশ, কিন্তু তাৰ পৰা শিকাটো জীৱনৰ মূল উদ্দেশ্য। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে, যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, সম্পৰ্কটোত তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। অন্ধকাৰৰ পিছতেই সূৰুজৰ পোহৰ আহে, সেয়েহে অন্ধকাৰলৈ ভয় নকৰিবা। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব, কিন্তু ভৱিষ্যত ভাল হ'ব। জীৱন এটি নদীৰ সোঁতৰ দৰে, যিটো আমি পাৰ কৰি যাব লাগে। তেওঁ মোৰ লগত প্ৰেমৰ বালিঘৰ সাজিলে, আৰু বৰষুণৰ খবৰটো তেওঁৱেই আহি দিলে। অভিমান জীৱনৰ সৌন্দৰ্য, কিন্তু সীমাৰ বাহিৰে সেইটো বিষ। হাৰ মনা মানুহৰ জীৱন কেতিয়াও সফল হ'ব নোৱাৰে। সপোনবোৰ তেতিয়াই সফল হয়, যেতিয়া সাহস আৰু পৰিশ্ৰম একেলগে থাকে। দুখবোৰ সহ্য কৰাটোৱেই আপোনাৰ শক্তিৰ পৰিচয় দিয়ে। অস্থায়ী সমস্যাৰ বাবে স্থায়ী সিদ্ধান্ত কেতিয়াও নল'ব। প্ৰকৃত সৌন্দৰ্য মাটিৰ সুবাসত থাকে। জীৱনৰ ৰংবোৰ আপোনাৰ মনৰ অনুভৱৰ আঁৰত। সুখ চন্দনৰ দৰে, কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়। আপোনাৰ বিশ্বাসেই আপোনাৰ সফলতাৰ শিৰোনাম। তুমি পাহৰি গ'লেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম। আপোনাৰ হৃদয়ৰ পোহৰে কাৰোবাৰ জীৱনৰ ৰং মেলিব পাৰে। মৰমত শক্তি আছে, সেয়েহে মানুহৰ জীৱন সলনি কৰিব পাৰে। কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ, পোহৰ দেখুৱাই অন্ধকাৰৰ ফালে হাত বাউলি মাতে। পাহৰণিবোৰ সুখৰ, ভিতৰতো গভীৰ চিন্তাৰ বীজ হৈ যায়। জীৱনৰ প্ৰতি বিশ্বাস ৰাখক, সময়ে সকলো নিৰ্ণয় সোনকালেই কৰে। তল পৰিলেও প্ৰত্যেক পৰিঘটনাই নতুন সম্ভাৱনা টানি আনে। কঠোৰ সময়বোৰ হ'ল সফলতাৰ শ্ৰেষ্ঠ শিক্ষক। মানুহৰ মূল্য তেওঁৰ অন্তৰৰ দয়া আৰু মৰমত প্ৰকাশ পায়। ভালপোৱাটো অনুভৱৰ আঁৰৰ ভাষা হয়। জীৱন এটি সপোনৰ দৰে, পূৰ্ণ কৰিব পাৰিলে সেয়াই সফলতা। হৃদয়ৰ গভীৰতা বুজিবলৈ হৃদয়ৰ পৰা ভাবিব লাগিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত লিখি পঠিয়াব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।